আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে 1 অক্টোবৰৰ পৰা মানে বিনামূলীয়া চাউলৰ লগতে কি কৈছে দাইল চেনি নিমখ লাভ কৰিব বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব প্ৰতি কেজি দাইল চেনি বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব ভেৰি গুড ভাল পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানে সেলুট জনাইছো কিন্তু পদক্ষেপ এই যে দাইল চেনি আৰু নিমখ দিয়া হ'ব এটো কিমান দিন লৈকে চলিব সন্দেহ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সৰকাৰ গঠন কৰা কিমান দিন হ'ল আৰু অক্টোবৰৰ পৰা আপুনি ৰেচন কাৰ্ডৰ মানুহক যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক আপুনি কৈছে যে দাইল চেনি দিব 25 টকা কম দামত ইমান দিন আপুনি কিয় দিয়া নাছিল এতিয়া দি আছে মানে 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে সেই কাৰণে আমাৰ অসমখনৰ মানুহ কেইটামান টকা পালে কেইটামান প্ৰতিশ্ৰুতি দি এটা দুটা আঁচনি দি দিলেই আমাৰ মানুহ ভুল যায় আমাৰ মানুহে ভাবে যে চৰকাৰে আমাক বহুত কিবা কিবি দিছে কিন্তু কিয় দিছে আমাক যে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে সেই কথাটো কিন্তু গম নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে কৰি থাকক কিন্তু মই এই প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰিছো যে অক্টোবৰৰ পৰা যে কাৰ্যকৰী হ'ব চেনি আৰু দাইল দিয়া হ'ব কিন্তু কিমান দিন লৈকে চলিব নে 2026 চনৰ ভোট শেষ হোৱাৰ পাছতেই সমাপ্ত হৈ যাব সন্দেহ আছে কিন্তু ৰাইজ আপোনালোকে ভাবিব চিন্তা কৰিব যে বৰ্তমান অসমৰ মানুহক বিভিন্ন আঁচনি দি আছে যদিও সেই আঁচনিবোৰ কিমান দিন লৈকে চলি থাকিব সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন কাৰণ অসমখন ঋণৰ বোজাত পুত গৈছে প্ৰত্যেক মাহত এবাৰ দুবাৰকৈ 500-900 কোটি টকা ঋণ ল'বলগীয়া হৈছে চৰকাৰখনে ঋণ লৈ আঁচনি দি আছে ভেৰি গুড যদি চৰকাৰে ঋণ দি সুদ দিব পাৰে কিন্তু ঋণ লৈ যদি সুদ দিব পাৰে চৰকাৰৰ ভাল হলে আমাৰো ভাল আমি চৰকাৰ বনাইছো এই চৰকাৰখনে যদি আমাৰ অসমখন ভালকৈ পৰিচালনা কৰিব পাৰে আমি চৰকাৰক ভাল পাম কিন্তু এই যে মাজে মাজে যে ইলেকশ্যনৰ আগত আঁচনিবোৰ লৈ আহে এই ইলেকশ্যনৰ আগত মানে ভোট দিয়াৰ পাছত যে আঁচনিবোৰ নাইকিয়া হৈ যায় আমাক যে নেতাবোৰে প্ৰতিশ্ৰুতি দিয়ে এই যে আমাৰ এতিয়া কৈ আছে যে চাউল দিয়া হ'ব চাউলৰ লগতে বিনামূলীয়া চেনি দাইল দিয়ে এই চেনি দাইল দিয়াটো আগতে মই দেখিছো কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিল তেতিয়াও দেখিছো মানে আঁচনিটো বা এই যে চাউল চেনি দিয়াটো দাইল দিয়াটো এইটো ভোটৰ দিনাই থাকে আৰু ভোটৰ এমাহ পাছতেই এইবোৰ সকলো বন্ধ হৈ যায় এনেকুৱা যাতে নহয় আপোনালোকে কি কয় ৰাইজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব